এটা কথাই কম যে এই যিখন কাৰ্যালয় বৰ্তমান বিধানসভাৰ মজিয়াত এই কাৰ্যালয়খনৰ কথা উত্থাপন হোৱাৰ পিছতহে বহুতেই হয়তো গম পাই আছে যে চৰাঞ্চলত এই কৃষি বিষয়ৰ কাৰ্যালয় আছে। আগতে যদি মানুহে এনেই শুনা পাইছিল, এতিয়াহে ভালদৰে জানি আছে আচলতে কাৰ্যালয়খন আছে। কিন্তু কাৰ্যালয়খন বহুত পুৰণা হ'লেও ইয়াত যিসকল কৰ্মচাৰীক নিয়োগ কৰা হৈছে এই কৰ্মচাৰীসকলে ইয়াত ডিউটি নকৰে, ইয়াত নাহে। কেৱল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনে ইয়াত চোৱা চিতা কৰি আছে, আৰু চোৱা চিতা কৰিলেও ইমান ভালদৰে চোৱা চিতা কৰা নাই। আপোনালোকে পৰিৱেশখন চাই হয়তো গম পাইছে যে কেনেকুৱা ধৰণে ভূত বাংলাত পৰিণত হৈ আছে। বহুত দিন আগত আৰু বেছি আছিল, মানে লেতেৰাময় অৱস্থা বহুত বেয়া আছিল, ঘাঁহ বন বেছি হৈছিল। এতিয়া তথাপিও অলপ চাফা কৰিছে। এতিয়া কথা হ'ল, যিসকল কৰ্মচাৰী এই অনুষ্ঠানত নিয়োজিত হৈ চৰকাৰী দৰমহা ভোগ কৰি আছে সেইসকল কৰ্মচাৰীক মানে বিদায় দিব লাগে। এইটো ডিপাৰ্টমেণ্টত তেওঁলোকক ৰাখিব নালাগে। আমি জানো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত বিভাগ এনেকুৱা ধৰণে বহুত বিভাগ পৰি আছিল, যিবিলাক বিভাগ এতিয়া টনকিয়াল হৈছে, ঠিক ঠাক হৈ গৈছে। গতিকে এই বিভাগটোৰ ওপৰতো কঠোৰ পদক্ষেপ ল'ব লাগে। আৰু বিশেষকৈ আলপতি মাজৰচৰ বজাৰস্থিত এই যিখন কৃষি বিষয়ৰ কাৰ্যালয়, এই কাৰ্যালয়ত কোন কোন জড়িত হৈ আছে, কোন কোন বিষয়াই ইয়াত অৱহেলা কৰি আছে, সেইসকল বিষয়াক অতি শীঘ্ৰে চিনাক্ত কৰি তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ চৰাঞ্চলৰ কৃষকসকলৰ প্ৰতি মানে হৃদয় ভাৱ দেখাব বুলি আমি আশা কৰিছোঁ। আৰু ভাবিছোঁ যে কৃষিমন্ত্ৰী ডাঙৰীয়াও এই বিষয়ে অতি সোনকালে আমাৰ বিধায়ক শৰ্মাৰ আলী ডাঙৰীয়াই যিদৰে বিধানসভাত উত্থাপন কৰিছে, অতি সোনকালে ইয়াৰ ওপৰত তদন্ত সাপেক্ষে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। কাৰ্যালয়খনৰ বৰ্তমান অৱস্থা হ'ল, ইয়াতে কাৰ্যালয়খন আছে কিন্তু ইয়াতে কোনো বিষয়া কৰ্মচাৰী নাই। এই অফিচৰ যোগেদি কৃষক ৰাইজৰ কোনো তেনেকুৱা ধৰণৰ কামো নাই। কেৱল এজন থাকে, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থাকে, তেখেতেই অফিচ এখন চোৱা চিতা কৰে। বাকী বিষয়া কৰ্মচাৰীসকল এইখন অফিচত নাহে। অফিচখন স্থাপন হোৱাৰ পৰাই চৰাঞ্চলৰ মানুহখিনিয়ে এটা বিৰাট আশা কৰিছিল যে ইয়াতে এখন কৃষি মহকুমা পৰ্যায়ৰ অফিচ হ'লে চৰাঞ্চলৰ কৃষিজীৱী মানুহৰ বহুতখিনি উপকৃত হ'ব। কিন্তু প্ৰকৃতপক্ষে দেখা গ'ল যে এই অফিচৰ যোগেদি চৰাঞ্চলৰ কৃষক ৰাইজৰ কোনো উপকাৰত নাহিল। এই অফিচৰ যোগেদিয়ে কেনেকুৱা ধৰণৰ আঁচনি আহে সেইবিলাকো কৃষক ৰাইজে গম নাপায়, বা ইয়াতে যদিও অফিচখিনি আছে, কি হয় ইয়াতে কোনো বিষয়া কৰ্মচাৰী নাহে। ফলত ইয়াতে যে এটা কৃষি মহকুমা পৰ্যায়ৰ অফিচ আছে, মানুহে ইয়াৰ প্ৰয়োজনীয়তাও বোধ নকৰে। ইয়াৰ কৃষক ৰাইজে আমাৰ ইয়াতে থকা বীজ ভাণ্ডাৰৰ দোকানবিলাকক সাৰথি কৰি লৈ তেওঁলোকৰ পৰাই দিহা পৰামৰ্শ লৈ ইয়াতে কৃষি কাৰ্যখিনি কৰে। আৰু চৰাঞ্চলৰ কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰীয়ে গোটেই অসমত অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছে। কিমান দিন অফিচখন স্থাপন হোৱাৰ কিছুদিন ভালে চলিছিল, কিন্তু প্ৰায় 15-20 বছৰেমান হ'ল আজি অফিচখনত নিয়মিতভাৱে কৰ্মচাৰী নাহে। চৰাঞ্চলৰ মানুহে বিভিন্ন ধৰণৰ আবেদন নিবেদন কৰাৰ স্বত্তেও বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে। চৰাঞ্চলৰ মানুহে মন্ত্ৰী বা DC, কৃষি বিষয়া এখেতসকলক বহুত আবেদন নিবেদন কৰিছিল, কিন্তু প্ৰকৃতপক্ষে সেই আবেদন নিবেদনখিনি কোনো কামত নাহিল।